জিন্দাবাদ জিন্দাবাদ অবৈধ হওয়া বন্ধ করো বন্ধ করো অবৈধ হওয়া বন্ধ করো এক দুই চলিছে 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 এক দুই চলিছে চলিছে জিন্দাবাদ 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 বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো চলিছে জিন্দাবাদ 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 বন্ধ করো বন্ধ করো সংগ্রাম সভা জাগিছে জিন্দাবাদ জিন্দাবাদ সংগ্রাম চলিছে বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো নতুনকৈ আহিছে আপোনাক আমি যোগ দিবলৈ যোৱা নাই আৰু আমি প্ৰশাসনৰ সহযোগ কৰি যিকোনো ক্ষেত্ৰত আগবাঢ়োঁ গতিকে আপোনাক চাই এটাই অনুৰোধ জনাইছোঁ যিহেতু মানে ড্ৰাগছটো আপুনিও গম পাইছে আপুনি শিৱসাগৰত থাকি অহা যিহেতু কালি পকিও ড্ৰাগছ হৈছে গতিকে এনেকুৱা হৈছে যে মানে হালনিঙৰ কথাটো আপুনি গম পায় নামটো উল্লেখ নকৰোঁ আপুনি নিজে অকণমান চালি যাইছে গম পাবই কিন্তু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ হুছেইন আলী বুলি এজন ব্যক্তি আছে সি মিস্ত্ৰী আছিলে সেই মিস্ত্ৰীটোক অলপ দিনৰ আগত ড্ৰাগছৰ কেছত ধৰিছিলে কিন্তু সি জেলৰ পৰা ওলাই আহি আকৌ সেই ড্ৰাগছৰ কাপত নামিছে বুলি শুনিছোঁ কিন্তু সি মিস্ত্ৰী ঠিকাদাৰে কৰি থাকে আজিও ঠিকাদাৰ গতিকে তাক এটাই কথা আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ পৰা তাক মানে সি একদম মানে হয় বাংলাদেশ গুচি যাওক মানে এনেকুৱা এটা ব্যৱস্থা কৰিবলৈ ইয়াত নহ'ব মানে তাত গতিকে এইটো আপোনালোকে ব্যৱস্থা ল'লে ভাল হ'ব কাৰণ আমি গুচি গ'লে অলপ বেলেগ টাইপত বস্তুটো হ'ব গতিকে এইটো অনুৰোধ জনাইছোঁ 2 নম্বৰতে হৈ গ'ল আপুনিতো নতুনকৈ গম নাপাব মানে কি আছে ইয়ালৈকে আপোনাৰ হেৰিটো থাকে মানে যিটো পাৰ্মিটটো আপোনাৰ হালদিঙলৈকে আপোনাৰ নামটি বামুণপুখুৰীত এখন ৱাইন শ্বপ আছে সেই ৱাইন শ্বপখনে কি কৰিছে হাজাৰ কেছ দৈনিক মানে নাগালেণ্ডলৈ প্ৰেৰণ কৰি থাকে এতিয়া মানে আমি শুনিছোঁ যে তাত 2 নম্বৰ মালো লেবেলিং কৰি পেলাই বস্তুটো পঠিয়াইছে সেইটো আপুনি তদন্ত কৰিলে গম পাব কোনখনবাৰ আপোনাক যদি প্ৰমাণ লাগে তথ্য লাগে আমি RTI কৰি দিছোঁ কাৰণ কেলৈ ৰম এখন ৱাইন শ্বপে বা অসমৰ মানুহে কিমান খায় চবেই জানে যে ৰম খায়নে নাখায় অসমৰ মানুহে গতিকে আমি আপোনাক এমাহতে যেতিয়া দেখুৱাই দিম যে 20,000 কেছ এখন ৱাইন শ্বপৰ পৰা বিক্ৰী হৈছে তেতিয়া সেই মালটো ক'ত বিক্ৰী হৈছে আপোনালোকে এটা তদন্ত কৰিলে গম পাব গতিকে এইটো আমি অনুৰোধ জনাইছোঁ আৰু আপোনাক এখন স্মাৰক পত্ৰ আপোনাকো দিছোঁ আৰু আমাক সন্মানীয় ৰাজচক্ৰৰ বিষয়ে আপোনাক স্মাৰক পত্ৰখন তেওঁ স্মাৰক পত্ৰ আপোনাক দিবলৈ ক'লে গতিকে এখন আপোনাক আমি প্ৰদান কৰিছোঁ লগতে ছাৰ এখন আপোনাৰ কাৰণে দিছোঁ আৰু এখন আপুনি SP ছাৰ ইয়াত আছে কপি এটা SP দিবৰ কাৰণে আৰু বাকী ছাৰ এখন আমাৰ ৰাজচক্ৰৰ বিষয়খন আপোনাক দিছোঁ আমি আজি অসমীয়া যুৱ মঞ্চে যি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ কাৰণটো হৈছে 1 নম্বৰ কাৰণটো হৈছে ড্ৰাগছ 2 নম্বৰ কাৰণটো হৈছে অবৈধ সুৰা 3 নম্বৰটো হৈছে গৰু যি নেকি আমি স্পষ্ট ভাষাৰে আজি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে সন্মানীয় আজি মুখ্যমন্ত্ৰী ডাঙৰী আমি হস্তক্ষেপ বিচাৰিছোঁ শিৱসাগৰ হালদিঙত গতিকে এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি দেখিব যে দৈনন্দিন শিৱসাগৰত এনেকুৱাকৈ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি হৈছে যে আমাৰ উঠি অহা প্ৰজন্ম শেষ হৈ গৈছে একদম নাইকিয়া হৈ গৈছে গতিকে মুখ্যমন্ত্ৰীৰ যি সপোন যে ন' ড্ৰাগছ গতিকে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ 2 নম্বৰতে হৈ গ'ল আমি কৈ আছোঁ যে যি গৌ মাতা বুলি আজি বিজেপি চৰকাৰে আমি আজি পূজা কৰে বিজেপি চৰকাৰে বা আজি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীলৈকে পূজা কৰে আৰু সেই গৌ মাতাক আজি কি কৰিছে নাগালেণ্ডলৈ চালান দি আছে এটা চিণ্ডিকেট পাৰ্টিয়ে আৰু তাত যোগান ধৰি আছে আমাৰ কলিয়াপানী বজাৰ ৰাজমাই বজাৰ বৰচেলা বজাৰ এই ধুৰন্ধৰ যিকেইটা বজাৰৰ যি হাত খোৱা এই হাত খোৱাকেইটা উজান ধৰি আছে গতিকে এইকেইটা অতিকে গ্ৰেপ্তাৰ কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীক আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ 3 নম্বৰতে হৈ গ'ল মদ আপোনালোকে জানে যে গাড়ীয়ে এইফালেদি মদ গৈ থাকে গতিকে আমি এতিয়া ইতিমধ্যে গম পাইছোঁ যে নামটি বামুণপুখুৰী এখন বাৰ আছে এখন ৱাইন শ্বপ আছে সেই ৱাইন শ্বপখনৰ স্বত্বাধিকাৰীয়ে কি কৰে তেওঁ নিজৰ মই বাতলি কৰি থাকে তেওঁ মিনিষ্টাৰ লগত ভাল বোলে SP লগত ভাল DC লগত ভাল
মোক কোনে কি কৰিব মোক তেওঁলোকৰ নামত বুঢ়াঙুলি দেখুৱাই গাড়ীয়ে কি কয় তেওঁ যোৰহাটৰ পৰা মদটো আনি পেলাই কি কয় ইয়ালৈকে হালদিঙলৈকে তেওঁ পাৰ্মিট থাকে পাৰ্মিটখন ব্যৱহাৰ কৰি পেলাই তেওঁ নাগালেণ্ডলৈ পঠিয়াই থাকে আৰু এতিয়া গম পাইছো যে তেওঁ তালৈ 2 নম্বৰী মদ আনি বহিৰাজ্যৰ পৰা অৰুণাচলৰ মদ আনি তাতে লেভেলিং কৰি পেলাই এতিয়া গাড়ীয়ে তেখেতে কি কৰিছে মদ পঠিয়াইছে আমাৰ ওচৰত সম্পূৰ্ণ তথ্য আছে আৰু এতিয়া ৰিপৰ্ট আছে বা ভিডিঅ' অডিঅ' চব আছে যদি প্ৰশাসনে বিচাৰে আমি দিবলৈ সাজু আছো গতিকে আমি এটাই কথা ক'ব বিচাৰিছো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বাঘৰ দৰে জঁপিয়াই পৰক আমি হালদিংবাসী বা আমগুৰিবাসী আজি শিৱসাগৰবাসী আমি বাঘজন এতিয়া আমি বিচাৰিছো সেই বাঘজনক এটা কথা ক'ব বিচাৰিছো যিহেতু আপুনি নিজে নাহিলেও আপোনাৰ এটা বিভাগ আছে CM ভিজিলেন্স এতিয়া অতি শীঘ্ৰে আপুনি হালদিঙলৈ পঠাওক আৰু তদন্ত কৰক আৰু সেই তদন্তত যি আমি সহায় কৰিব লাগে আমি সহায় কৰিম আমি এটা আশ্বাস দিছো যে আমি SP বাইদেউক কৈছোৱে যে গৰুটো আমি আগতে স্পক কৰি দিছো বন্ধ হৈছিলে কিন্তু আকৌ গৰু এতিয়া নিছে বুলি আমি শুনিছো ড্ৰাগছটো ক'ব লাগে শিৱসাগৰত দৈনিক ওলাই আছে গতিকে এইফালেদি তেওঁলোকে চোৰাংকে কোনো নজনাকে তেওঁ গোপন চেম্বাৰ বনাই পেলাই নি আছে মদটো তেনেকে গোপন চেম্বাৰ উইথ হাজাৰ কেছ এফালে পাৰ কৰি দিয়ে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মানীয় মুখ্যমন্ত্ৰীক এটা আহ্বান জনাইছো যে নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মৰ কথা চিন্তা কৰি আপুনি যি কৰ কাটলৰ কথা কৈ থাকে সেইবিলাকৰ কথা চিন্তা কৰি আপুনি শিৱসাগৰলৈ এটা ব্যৱস্থা লওক আৰু যি এই গৰু মাফিয়াৰ লগত জড়িত আছে 1 নম্বৰ গ্ৰেপ্তাৰ কৰক ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰক আৰু যি মদৰ যি অৰুণাচলৰ মদ আনি পেলাই লেবেল লগাই যি নাগালেণ্ডৰ সৰবৰাহ কৰি আছে এওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি আপোনালোকক দাবী জনাইছো অন্যথা কিন্তু 15 দিনৰ ভিতৰত যদি প্ৰশাসনে কোনো ব্যৱস্থা নল'ব ইয়াতকে কিন্তু জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম তেতিয়া কিন্তু কোনো প্ৰশাসনৰ কথা নুশুনো হয় আমি জেল যাম নহ'লে প্ৰশাসনে উঠি যাব লাগিব চিধা স্পষ্ট কথা আমগুৰি হালুৱাটিঙত আজি নগৰৰ মাজমজিয়াত আমি আজি বিক্ষোভ কাৰ্যসূচী হাতত লোৱা হৈছিলে আমাৰ 3টা কাৰণেই আছিলে যে অবৈধ ড্ৰাগছ অবৈধ সুৰা আৰু এই অবৈধ যি গৰু মানে চিণ্ডিকেট এই ওপৰত আমাৰ আজি আন্দোলন কাৰ্যসূচী হৈছিলে আজি আমি স্পষ্ট আজি জনাই দিছো আজি হালুৱাটিঙৰ নগৰৰ মাজমজিয়াত এই অবৈধ ড্ৰাগছ সৰবৰাহ কৰা যিখিনি আমাৰ ব্যক্তি আছে বা গৰু চিণ্ডিকেট কৰা যি ব্যক্তি আছে বা অবৈধ হোৱা যি কৰা ব্যক্তি আছে কিন্তু হালুৱাটিং নগৰ মাজমজিয়াত কাণত ধৰাই গৰু পিটন দিয়া হ'ব তাৰপিছত হালুৱাটিং আৰক্ষী থানাত চমজাই দিয়া হ'ব অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট এইটো কৈ দিয়া হ'ল প্ৰথম কথা কাৰণ আপোনালোকে সকলো অৱগত যিখন অসমত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন নিচামুক্ত অসম গঢ়াৰ কাৰণে তেওঁ চেষ্টা কৰিছে কিন্তু তাৰ মাজত দেখিছো যে নাগালেণ্ডৰ যি আমাৰ ড্ৰাই ষ্টেট য'ত আমাৰ নিচামুক্ত তাত নাগালেণ্ডত তালে কিন্তু আপোনাৰ ড্ৰাগছৰ পৰা অবৈধ খোৱা পাতি কৰি এইবিলাক সৰবৰাহ হৈ আহিছে আজি আমাৰ নিমাত হৈছে প্ৰশাসন কিয় নিমাত কিয় আজি গৰু চিণ্ডিকেট কৰিবলৈ বাধ্য হৈছে আজি কিয় ড্ৰাগছ মাফিয়া আজি অপেনলি চেলেঞ্জ কৰি নিব পৰা দায়িত্ব লৈছে তেওঁলোকে কাৰণ আমাৰ উঠি অহা নৱপ্ৰজন্ম এখন ঘৰ ধ্বংস হৈ গৈছে প্ৰথম কথা আজি আমি অসমীয়া জনতা আমি এটা বাৰ্তা দিব বিচাৰিছো হালুৱাটিং হওক বা আমাৰ আমগুৰিবাসী বাকী ৰাইজক যে অকল জাতীয় দল সংগঠন আন্দোলন কৰিলে নহ'ব আপোনালোকৰ মান মাতিব লাগিব আপোনালোকে যদি কোনোবা ড্ৰাগছ সৰবৰাহকাৰী অবৈধ বিশেষভাৱে ড্ৰাগছ ঝগৰা কৈছো ড্ৰাগছ যদি কোনোবা ক'ত ডিলিং কৰি আছে হালুৱাটিং হওক আমগুৰি হওক আপোনালোকে প্ৰশাসনক খবৰ দিয়ক অকল জাতীয় দল সংগঠনৰ কৰ্তব্য নহয় ইয়াত সকলোৰে কৰ্তব্য আছে সকলো জনসাধাৰণৰ কৰ্তব্য আছে যিহেতুকে ড্ৰাগছ এটা আছে বৰ বিষ এখন ঘৰ ধ্বংস হৈ গৈছে আমি স্পষ্ট কৰিছো আজি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এই যি গৰু চিণ্ডিকেট কৰা আৰু ড্ৰাগছ এইকেইটাকে গৰু পিটন দিয়া হ'ব তাৰপিছত আমি হালুৱাটিং থানাত আমি প্ৰশাসনক আমি চমজাই দিয়া হ'ব কাৰণ প্ৰশাসনে গম নাপায় আমি দিব লাগিবতো এৰা স্পষ্ট ইমানে এটা কথাই আমি হিমন্ত বিশ্ব ডাঙৰীয়াক ক'ব বিচাৰিছো যে যিখিনি উঠি অহা প্ৰজন্মই আজি ড্ৰাগছ সেৱন কৰিছে মদ সেৱন কৰিছে এইখিনি যাতে হিমন্ত বিশ্ব ডাঙৰীয়াই মানা কৰক আৰু আমি বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছো যদি তেওঁলোকে বন্ধ নকৰে আমি সকলো মহিলাই ৰাস্তালৈ সকলো ওলাই আহিম এখন ঘৰ শেষ হৈ গৈছে উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি ইমানেই শেষ হৈ গৈছে যে ক'বলৈ বাকী নাই এখন ঘৰ ধ্বংস হৈ গৈছে আৰু তেওঁলোকক আমিয়ে চাব লাগিব সকলো মাক দেউতাক ওলাই আহিব লাগিব সকলোৱে এইখিনি কথা বুজাই দিব লাগিব যে উঠি অহা নৱপ্ৰজন্মক কেতিয়াও ড্ৰাগছ আৰু ৰাগিয়াল বস্তু সেৱন কৰিবলৈ মানা কৰিব লাগিব আমি